যে গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব সৰকাৰি নিয়মত নাথাকিব কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম মিউনিচিপালিটি কিন্তু বাকি টাউন সমূহতো যাক এই গুৱাহাটী ডিব্ৰুগড় শিলচৰ মিউনিচিপালিটি কৰ্পোৰেচন কিন্তু বাকি টাউন সমূহতো ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব গ্ৰামাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয় তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছো কিন্তু শ্ৰমিকক বছৰত সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব একেটা ষ্ট্ৰেচত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলো তাৰমানে শ্ৰমিকৰ 3টা শিফট কৰিব লাগিব তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এটো সুবিধা নহয় ইয়াৰ ফলত এমপ্লয়মেন্ট যাতে বৃদ্ধি হয় 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 2টা 3টা শিফটত আৰু 4 জন বেছিকৈ এমপ্লয়ী ল'ব যে গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব সৰকাৰি নিয়মত নাথাকিব কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম মিউনিচিপালিটি কিন্তু বাকি টাউন সমূহতো যাক এই গুৱাহাটী ডিব্ৰুগড় শিলচৰ মিউনিচিপালিটি কৰ্পোৰেচন কিন্তু বাকি টাউন সমূহতো ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব গ্ৰামাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয় তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছো কিন্তু শ্ৰমিকক বছৰত সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব একেটা ষ্ট্ৰেচত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলো তাৰমানে শ্ৰমিকৰ 3টা শিফট কৰিব লাগিব তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এটো সুবিধা নহয় ইয়াৰ ফলত এমপ্লয়মেন্ট যাতে বৃদ্ধি হয় 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 2টা 3টা শিফটত আৰু 4 জন বেছিকৈ এমপ্লয়ী ল'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ